হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যিসকলে ইতিমধ্যে ঘৰৰ কাৰণে এপ্লাই কৰিছে, যিহেতু 2024 যি চৰকাৰী ঘৰ আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আঁচনি আছিলে গ্ৰাম্য অঞ্চলৰ এপ্লাই আৰম্ভ হ'ল। নিশ্চয় আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিছে, অনলাইন মাধ্যমেৰে এতিয়ালৈকে আৰম্ভ হোৱা নাই। অনলাইন মাধ্যমেৰে যেতিয়া আৰম্ভ হ'ব বন্ধুসকল, মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। বহুতে আশাত আছে যে অনলাইন এপ্লাই হ'ব, কিন্তু অনলাইন এপ্লাই হ'ব যেতিয়াই হ'ব মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। বৰ্তমান হোৱা নাই বন্ধুসকল, বৰ্তমান অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। যিসকলে এপ্লাই কৰিছে নিশ্চয় গম পাইছে, আৰু যিসকলে এপ্লাই কৰা নাই আপোনালোকে পঞ্চায়তৰ যিসকল বিষয়ববীয়া আছে সেইসকলৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি পেলাই আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম দিয়ক। এপ্লিকেশ্যন ফৰ্ম দি পেলাই আপোনালোকৰ ডকুমেণ্টছকেইটা লগত দি পেলাই তেওঁক জমা দিয়ক। নিশ্চয় তেওঁ কামটো কৰি দিব। আপোনালোকে গৈ পেলাই এবাৰ যোগাযোগ কৰক। আৰু চাওক, এইবাৰ নতুন ঘৰত যি নতুন ঘৰ আহিব তাত কি কি সুবিধা লাভ কৰিব। 2024 যিহেতু নতুন ঘৰ বহুত এপ্লাই হৈ গৈছে, মই কৈছোঁ ইতিমধ্যে। সেই ঘৰত বন্ধুসকল যি 2024 নতুন ঘৰ আপোনালোকে পাব বা লাভ কৰিব, তাত কি কি সুবিধা থাকিব বন্ধুসকল চাওক। ইয়াত 4টা ডাঙৰ সুবিধা থাকিব। মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। এতিয়া স্থায়ী ঘৰ আৰু স্থায়ী সুবিধা থাকিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য জৰীপ অৰ্থাৎ ৰুৰেলৰ ক্ষেত্ৰত 2024 আৰম্ভ হ'ব, মানে আৰম্ভ হ'ল বন্ধুসকল। ইয়াত চাওক, প্ৰথমতে হিতাধিকাৰীক 1.20 লাখ টকা অৰ্থাৎ 1,20,000 টকা দিয়া হ'ব, আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ঘৰটো বনাবৰ কাৰণে 1,20,000 টকা দিয়া হ'ব। আৰু তাৰ লগত ফেচিলিটি কি আছে, তাৰ লগত স্থায়ী সুবিধা আছে কিছুমান, আপোনালোকক জনাই আছোঁ মই। হিতাধিকাৰীক চাওক 1,20,000 টকা দিব মাত্ৰ ঘৰটো বনাবৰ কাৰণে, অকল ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে দিয়া হ'ব। আৰু MNৰেগাৰ অধীনত নিৰ্মাণ কামত হিতাধিকাৰীক 90 পৰা 95 শ্ৰম দিনৰ মজুৰি প্ৰদান কৰা হ'ব। যিটো জব কাৰ্ড আছে যিখন, তাৰ আণ্ডাৰত 90 বা 95 দিনৰ শ্ৰম দিনৰ মজুৰি প্ৰদান কৰা হ'ব, যদি আপোনালোকৰ MNৰেগা বা এনৰেগা জব কাৰ্ডখন যদি আছে। লগতে কি নিৰ্মাণ কৰি দিব, শৌচাগাৰ নিৰ্মাণৰ বাবেও হিতাধিকাৰীসকলক অতিৰিক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। শৌচাগাৰ বনাবলৈ অৰ্থাৎ টয়লেট বনাবৰ কাৰণেও দিয়া হ'ব পইচাটোৰ লগতে গৃহ নিৰ্মাণৰ লগতে, দেখিছে আপোনালোকে 4 নম্বৰ যিটো অপশ্যন আছে, গৃহ নিৰ্মাণৰ লগতে বিদ্যুৎ LPG গেছ আৰু পানী সংযোজন, বিদ্যুৎ LPG গেছ আৰু পানীৰ সংযোগত অগ্ৰাধিকাৰ দিয়া হ'ব। দেখিছে আপোনালোকে, লগতে গৃহ নিৰ্মাণটো কৰি দিয়া হ'ব 1,20,000 দি পেলাই, অৰ্থাৎ ঘৰটোৰ কাৰণে পইচাটো দিয়া হ'ব, এমাউণ্টটো 1,20,000 টকা। ঘৰ নিৰ্মাণৰ উপৰেঞ্চি স্থায়ী সুবিধা দিয়া হ'ব। তাৰ উপৰিও গৃহ নিৰ্মাণৰ লগতে বিদ্যুতৰ কাৰণে দিব, বিদ্যুৎটো দিব ফ্ৰীকৈ, কাৰেণ্টটো, LPG গেছ দিব আৰু পানীৰ সংযোজন কৰি দিব, অৰ্থাৎ পানীৰ সংযোগ দিয়া হ'ব, তাত অগ্ৰাধিকাৰ দিয়া হ'ব, মানে পানীৰ সংযোগ কৰি দিয়া হ'ব ফ্ৰীকৈ। গতিকে গম পালে বন্ধুসকল কি কি দিয়া হ'ব। চৰকাৰী ঘৰটোৰ লগতে 2024 যিসকলে এপ্লাই কৰিছে, অফলাইন মাধ্যমেৰে এপ্লাই হৈ আছে, মই আকৌ এবাৰ কৈছোঁ আপোনালোকে এপ্লিকেশ্যন এখন লিখি পেলাই আপোনালোকৰ ডকুমেণ্টছকেইটা ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড, এই 3টা বস্তু আপোনালোকে জমা দিয়ক অতি সোনকালে। আৰু যদি আপোনালোকে এপ্লিকেশ্যনখন লিখিব নোৱাৰে, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, কেনেকৈ লিখে মই আপোনালোকক দেখাই দিম। আপোনালোকে তেনেকৈ এপ্লিকেশ্যনখন লিখিব। এপ্লিকেশ্যনখন লিখি পেলাই সেইকেইটা আপোনালোকৰ যিসকল পঞ্চায়তৰ বিষয়ববীয়া আছে সেইসকলক আপোনালোকে জমা দিব অতি সোনকালে। জমা দিয়াৰ পিছত আপোনালোকৰ লিষ্টত নাম আহিব, আৰু আপোনালোকে লাভ কৰিব এইবাৰ 1,20,000 লগতে অতিৰিক্ত সুবিধা আপোনালোকে লাভ কৰিব। তাৰ উপৰিও দেখিলে আপোনালোকে শৌচাগাৰ অৰ্থাৎ টয়লেট পাব, বিদ্যুৎ পাব, LPG গেছ পাব আৰু পানীৰ সংযোগো পাব। আৰু লগতে বন্ধুসকল এটা কথা মনত ৰাখিব, আপোনালোকে এখন ফটোও মাৰি দিব লাগিব আপোনালোকৰ ঘৰটো। আপোনালোকে আগফালে ৰৈ পেলাই অলপ দূৰৰ পৰা এখন ফটো মাৰি দিব লাগিব, ফটোখন আপোনালোকে উলিয়াই লগত গাঁঠি দিব লাগিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। দেখিলে আপোনালোকে কি কি সুবিধা পাব ঘৰৰ লগতে, 2024 ঘৰৰ লগতে। এতিয়ালৈকে যিসকলে এপ্লাই কৰা নাই, এতিয়াও বাকী আছে এপ্লাই কৰিবলৈ, আপোনালোকে এপ্লাই কৰি দিয়ক অতি সোনকালে। মই ক'লোৱে কেনেকৈ এপ্লাই কৰিব, আৰু এপ্লিকেশ্যনখন লিখিবলগীয়া হ'লে আপোনালোকে নিশ্চয় কমেণ্টত জনাব, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম কেনেকৈ লিখিব লাগে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব নিশ্চয়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।